নমস্কাৰ জ্ঞানজ্যোতি সাকসেছ চাবলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম চাৰ্টাৰ এক্ট অফ 1833 বিষয়ে এই চাৰ্টাৰ এক্ট অফ 1833 ব্ৰিটিছ চৰকাৰৰ ফাইনেল ষ্টেপ আছিল যাৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ভেটি সুনিশ্চিত কৰিছিল চেন্ট্ৰেলাইজড গভৰ্ণমেণ্ট ইন ইণ্ডিয়া এই চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা ব্ৰিটিছ চৰকাৰে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে কাক স্বীকৃতি প্ৰদান কৰিছিল লৰ্ড উইলিয়াম বেণ্টিংকক চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু লৰ্ড উইলিয়াম বেণ্টিংকক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে ভাৰতবৰ্ষত ব্ৰিটিছৰ অধীনস্থ শাসনাধীষ্ঠ যিসমূহ অঞ্চল বা টেৰিটৰিজ আছিলে সেই টেৰিটৰিজসমূহৰ সম্পূৰ্ণ চিভিল আৰু মিলিটাৰী পাৱাৰ তেখেতক দিয়া হৈছিল অৰ্থাৎ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক দিয়া হৈছিল ইয়াৰ পিছতে লেজিসলেটিভ পাৱাৰ্ছ চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা বম্বে আৰু মাদ্ৰাছৰ যি লেজিসলেটিভ পাৱাৰ আইন প্ৰণয়ন কৰাৰ যি ক্ষমতা আছিলে সেই ক্ষমতাক সম্পূৰ্ণৰূপে বাতিল কৰি দিয়া হৈছিল তাৰ পিছত চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কমাৰ্চিয়েল ফাংচন আছিলে বেপাৰ বাণিজ্য কৰাৰ যি ক্ষমতা আছিলে সেই ফাংচন বাতিল কৰি ইষ্ট ইণ্ডিয়া কোম্পানীক সম্পূৰ্ণৰূপে পিয়ৰলি এডমিনিষ্ট্ৰেটিভ সম্পূৰ্ণৰূপে প্ৰশাসনিক অংগ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল এই চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা ইয়াৰ পিছতে এই চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা এক বিপ্লৱী পদক্ষেপ লোৱাৰ প্ৰচেষ্টা চলোৱা হৈছিল অৰ্থাৎ ভাৰতবৰ্ষত ব্ৰিটিছ চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাক পৰিচালনা কৰিবৰ বাবে যি প্ৰশাসনিক বিষয়া যি সিভিল সাৰ্ভেন্টৰ প্ৰয়োজন হৈছিল সেই সিভিল সাৰ্ভেন্টৰ বাছনি এক মেৰিট বেছ প্ৰতিযোগিতাৰ জৰিয়তে কৰিবৰ বাবে প্ৰপ'জেল দাখিল কৰা হৈছিল এই আইনখনৰ দ্বাৰা অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা যাৰ জৰিয়তে নেকি ইণ্ডিয়ানছেও ভাৰতীয়সকলেও সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে সুযোগ পালেহেঁতেন কিন্তু এই প্ৰপ'জেলটি কোৰ্ট অফ ডিৰেক্টৰ্ছে অপ'জ কৰিলে কোৰ্ট অফ ডিৰেক্টৰ্ছে অপ'জ কৰাৰ বাবে প্ৰপ'জেলটি কেনচেল কৰি দিয়া হ'ল মেৰিট বেছ প্ৰতিযোগিতাৰ যি প্ৰপ'জেল আছিলে সিভিল সাৰ্ভেন্টৰ ৰিক্ৰুটমেণ্টৰ বাবে সেই প্ৰপ'জেলটো কেনচেল কৰি দিয়া হ'ল কাৰণ কোৰ্ট অফ ডিৰেক্টৰ্ছে অপ'জ কৰিলে গতিকে চাৰ্টাৰ এক্ট অফ 1833 বিষয়ে ইমানেই য'ত আমি গম পালোঁ যে এই আইনখনৰ দ্বাৰা ব্ৰিটিছে ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ভেটি সুনিশ্চিত কৰিবলৈ সক্ষম হৈছিল তাৰপিছত আমি গম পালোঁ যে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছিল এই আইনখনৰ দ্বাৰা তাৰপিছত আমি গম পালোঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কমাৰ্চিয়েল ফাংচন আছিলে সেই কমাৰ্চিয়েল ফাংচন সম্পূৰ্ণৰূপে বাতিল কৰি ইষ্ট ইণ্ডিয়া কোম্পানীক সম্পূৰ্ণৰূপে এডমিনিষ্ট্ৰেটিভ বডি হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা তাৰপিছত আমি গম পালোঁ যে চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা পোনপ্ৰথমবাৰৰ বাবে চেষ্টা কৰা হৈছিলে অপেন কম্পিটিশ্যন ফৰ সিভিল সাৰ্ভেন্টছ অৰ্থাৎ সিভিল সাৰ্ভেন্টছৰ প্ৰশাসনিক বিষয়াসকলৰ ৰিক্ৰুটমেণ্টৰ বাবে মেৰিট বেছ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ যি প্ৰপ'জেল এই চাৰ্টাৰ এক্ট অফ 1833 দ্বাৰা দাখিল কৰা হৈছিলে কিন্তু কোৰ্ট অফ ডিৰেক্টৰ্ছে অপ'জ কৰিলে আৰু তাৰ ফলত কেনচেল হৈ গ'ল গতিকে চাৰ্টাৰ এক্ট অফ 1833 বিষয়ে আজিলৈ ইমানেই ধন্যবাদ